অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো। এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে নিতৌ চাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি ৰাখিব আৰু এই ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। দেউলা আৰম্ভ কৰিছো আজিৰ দিনটোৰ প্ৰথমটো খবৰ। উচ্ছেদ সন্দৰ্ভত ক্লিয়াৰ সিদ্ধান্ত লৈছো। অসমৰ যি ঠাইত উচ্ছেদ হ'ব লাগে তাত উচ্ছেদ হ'বই। ঘটনা ঘটিব কিন্তু ঘটনাৰ উচিত উত্তৰ দিব পৰা ক্ষমতাও আমাৰ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদ সন্দৰ্ভত এনেকুৱা ধৰণৰ মন্তব্য আজি কৰিছে। তেওঁ কৈছে যে উচ্ছেদ সন্দৰ্ভত ক্লিয়াৰ সিদ্ধান্ত লৈছো। অসমৰ যি ঠাইত উচ্ছেদ হ'ব লাগে তাত উচ্ছেদ হ'বই। ঘটনা ঘটিব কিন্তু ঘটনাৰ উচিত উত্তৰ দিব পৰা ক্ষমতাও আমাৰ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে উচ্ছেদক লৈ। দেবলৈ আৰম্ভ কৰিছো আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে বহুতেই জানিব বিচাৰে যে অৰুণোদয় আঁচনিৰ টকা কোনে কোনে পাব 17 ছেপ্টেম্বৰত। মই ক্লিয়াৰকৈ কৈ দিব বিচাৰো যিসকলৰ ৰেচন কাৰ্ড আছে বা অৰুণোদয়ৰ কাৰণে আপুনি যোগ্য হয় সেইসকলেহে 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংকৰ একাউণ্টত লাভ কৰিব। আৰু জানুৱাৰী মাহৰ পৰা এইবাৰ অৰুণোদয় আঁচনিৰ টকা 1500কে বঢ়াই দিয়া হ'ব, অৰ্থাৎ 1250 টকাই দিয়া হ'ব। কিন্তু আপুনি গেছ চিলিণ্ডাৰ ক্ৰয় কৰি 1500 টকা পাব, 200 টকা আপোনালোকক এক্সট্ৰাকে দিয়া হ'ব ৰাজ সাহায্য। এই ঘোষণা কৰিছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আগষ্ট মাহত অৰুণোদয় আঁচনিৰ টকা ছেপ্টেম্বৰ মাহত একেলগে দিব নেকি বহুতেই জানিব বিচাৰে। নহয়, আগষ্ট মাহত টকা দিয়া নাই। আগষ্ট মাহৰ টকা কোনেও পোৱা নাই অসমত অৰুণোদয় আঁচনিৰ। আগষ্ট মাহৰ টকা ছেপ্টেম্বৰ মাহত একেলগে দিয়া নহয়। ছেপ্টেম্বৰ মাহৰ টকাটো এক্সট্ৰাকে দিয়া হ'ব। আগষ্ট মাহৰ টকা অৰুণোদয় আঁচনিৰ বাবদ দিয়া নহয় বুলি ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেউলা আৰম্ভ কৰিছো পৰৱৰ্তী খবৰ। পৰৱৰ্তী খবৰটো উচ্ছেদক লৈ আহিছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। বুলডোজাৰ বন্ধ কৰিবলৈ অধিবক্তাৰ ধমক প্ৰশাসনক। উচ্ছেদ অভিযানৰ মাজতে উত্তপ্ত পৰিস্থিতি হোজাইত। আজি হোজাইত উচ্ছেদ হৈ থকা অৱস্থাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছিল। জিলাই জিলাই উচ্ছেদ চলাবলৈ সাজু কৰিছে তালিকা। কোনো অবৈধ বেদখলৰ উচ্ছেদ বন্ধ নহয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তীব্ৰতৰ হৈছে উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ, উচ্ছেদ বন্ধ নহয়। উচ্ছেদৰ মাজতে হোজাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পক্ষপাতিত্বমূলকভাৱে প্ৰশাসনে উচ্ছেদ চলোৱাৰ অভিযোগ। হাতত নথি লৈ উচ্ছেদ চলোৱাত বাধা অধিবক্তাৰ। বুলডোজাৰ বন্ধ কৰিবলৈ অধিবক্তাৰ ধমক। হোজাই জিলাত উচ্ছেদ অভিযান চলি থকাৰ সময়তে এজন অধিবক্তাই হাতত ডকুমেণ্টছ অৰ্থাৎ নথিপত্ৰ লৈ উচ্ছেদ চলোৱাত বাধা অধিবক্তাগৰাকীৰ। বুলডোজাৰ বন্ধ কৰিবলৈ অধিবক্তাৰ ধমক। উচ্ছেদ অভিযানক লৈ গৰজি উঠিছে অধিবক্তাগৰাকীয়ে। জেচিবি বন্ধ কৰ, হাতত কাগজ লৈ অধিবক্তাৰ ধমক। জেচিবি বন্ধ কৰিবলৈ অধিবক্তাজনে ধমক দিয়া দেখা গৈছে। উচ্ছেদ অভিযানৰ মাজতেই হোজাইত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। হোজাইত এজন অধিবক্তাই উচ্ছেদ অভিযান বন্ধ কৰিবলৈ হাতত নথিপত্ৰ লৈ জেচিবি বন্ধ কৰ বুলি ধমক দিয়া দেখা গৈছে। আৰম্ভ কৰিছো আমাৰ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো হ'ল যে PM কিষাণৰ টকা আপোনালোকে 21 নম্বৰ যিটো কিস্তি আছে সেই 21 নং কিস্তিটো আপোনালোকে ডিচেম্বৰ মাহত পাব বা নৱেম্বৰ মাহত পাব বুলি এই কথা ইতিমধ্যে প্ৰকাশ পাইছে গুগলত। আপোনালোকে চেক কৰি চাব পাৰে। আপোনালোকে এটা কাম কৰিব, আপোনাৰ যদি KYC কৰা নাই বা আপুনি চেক কৰি চাব পাৰে, ফাৰ্মাৰ ID দি আপুনি চেক কৰি চাব বা আপোনাৰ যিটো PM কিষাণৰ ID আছে সেই IDটো দি আপুনি কম্পিউটাৰ বা মোবাইলত চেক কৰি চাব। কেনেকৈ চেক কৰিব লাগে মই ভিডিঅ' সহকাৰে আপোনালোকক দেখুৱাইছিলোঁ। মোৰ ভিডিঅ' চালে গম পাই যাব। চেক কৰি চাব আপোনাৰ KYCটো ঠিক আছে নেকি। যদি KYCটো ঠিক আছে তেনেহ'লে ডিচেম্বৰ মাহত আপোনালোকৰ PM কিষাণৰ যি টকা আছে 2000 টকাৰ কিস্তি সেই 21 নং কিস্তিটো আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব। নৱেম্বৰ নহ'লে ডিচেম্বৰ এই 2 মাহৰ ভিতৰত এদিন আপোনালোকক 21 নং কিস্তিৰ যি 2000 টকা আছে PM কিষাণৰ সেই টকা আপোনাৰ বেংকৰ একাউণ্টত দিয়া হ'ব। তো আজিৰ দিনটোৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা এতিয়াই শ্বেয়াৰ কৰি দিয়ক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ভিডিঅ'টোত এতিয়া এটা লাইক কৰিবলৈ নাপাহৰিব।